মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং আছামিছৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিতে আমি আলোচনা কৰিম ক্লাছ 9 ইংলিছৰ যেটো 2 নম্বৰ চেপ্টাৰ আছে 2 নম্বৰ চেপ্টাৰৰ যেটো কবিতা আছে উইন্ড এই কবিতাটি কোৱেশ্চন আনসাৰ কিটা ঠিক আছে। তো হেতু দা সাউন্ড অফ মিউজিক নামৰ যেটো তোমালোকৰ চেপ্টাৰ আছে হেতু চেপ্টাৰৰ কবিতা হয় ঠিক আছে। প্ৰতিটো চেপ্টাৰৰ তলতে এটা কবিতা দিছে তোমালোকে নিশ্চয় দেখিছা। তো এটো তোমালোকৰ সেকেন্ড চেপ্টাৰটোৰ কবিতা হয় উইন্ড ঠিক আছে। কবিতাটোৰ নাম দিছে উইন্ড। তো এই কবিতাটোৰ লিখক হৈছে সুব্ৰমণ্য ভাৰতী আৰু এই কবিতাটো সুব্ৰমণ্য ভাৰতীয়ে কি কৰিছিল তামিল ভাষাত লিখিছিল আৰু তাৰ পিছত একে ৰামানুজনে কি কৰিছে ইংলিছত ট্ৰান্সলেট কৰিছে। এটো ট্ৰান্সলেটেড ভাৰ্জন হয় ঠিক আছে। এটো তামিল ভাষাত লিখা হৈছিল কবিতাটো ঠিক আছে। তো ইয়াত কি দিছে চোৱাচোন The wind blows strongly and causes a lot of destruction. How can we make friends with it? ঠিক আছে। যেতিয়া বতাহ জোৰেৰে বলে স্ট্ৰংলি বলে তেতিয়া বতাহে বহুত ডিস্ট্ৰাকশন কজ কৰে ঠিক আছে। অৰ্থাৎ মানুহৰ বিভিন্ন ধৰণৰ খা ক্ষতি কৰে ন। যেতিয়া বতাহ জোৰেৰে বলে তেতিয়া দুমুহাৰ ৰূপত আহে আৰু দুমুহা আহিলে তো কিমান খা ক্ষতি হয় কিমান গৰবাৰী বতাহে ভাঙি পেলাই মেবি তোমালোকে নিশ্চয় দেখিছা ঠিক আছে। তো আমি কেনেকৈ বতাহক নিজৰ ফ্ৰেন্ড বনাব পাৰিম হেতু ইয়াত প্ৰশ্ন কৰিছে ৰাইটাৰে ঠিক আছে। তো বলা আমি কবিতাটো এবাৰ পঢ়ো তাৰ পিছত এই কোৱেশ্চনটোৰ আনসাৰ কৰিম ঠিক আছে। বলা কবিতাটো এবাৰ পঢ়ি লওঁ। Wind comes softly, don't break the shutters of the windows, don't scatter the papers, don't throw down the books on the shelf. There, look what you did. You threw them all down. You tore the pages of the books. You brought rain again. You are very clever at poking fun at weaklings. Frail, crumbling houses, crumbling doors, crumbling rafters, crumbling wood, crumbling bodies, crumbling lives, crumbling hearts. ঠিক আছে। The wind got windows and crushes them all. He won't do what you tell him. So come, let's build strong homes. Let's joint the doors firmly. Practice to form the body. Make the heart steadfast. Do this and the wind will be friends with us. The wind blows out weak fires. He makes strong fires roar and flourish. His friendship is good. We praise him every day. ঠিক আছে। রাইটার হৈছে সুব্ৰমণ্য ভাৰতী। এনে তোমালোকে কবিতাটো বুজি পাইছানে? কবিতাটোত মানে এই যেটো উইন্ড শব্দ আছে ন উইন্ড মানে বতাহ এই বতাহ শব্দটো মানে কবিয়ে প্ৰবলেমৰ জায়গাত ৰাখিছে ঠিক আছে। বা আমাৰ জীৱনত যে চ্যালেঞ্জেস আহি থাকে বিভিন্ন ধৰণৰ সমস্যা আহি থাকে প্ৰবলেমছ আহি থাকে এই প্ৰবলেমৰ জায়গাত ৰাইটাৰে উইন্ড অৰ্থাৎ বতাহক ৰাখিছে ঠিক আছে। কবি ইয়াত কৈ আছে যে আমাৰ জীৱনলৈ যাতে প্ৰবলেম লাহে লাহে আহে অৰ্থাৎ যাতে দুমুহা যাতে বতাহ লাহে লাহে আহে কাৰণ বতাহে কি কৰে বিভিন্ন ধৰণৰ সমস্যা লগত লৈ আহে। অৰ্থাৎ প্ৰবলেম যেতিয়া আমাৰ জীৱনলৈ আহে তেতিয়া বিভিন্ন ধৰণৰ সমস্যা লগত লৈ আহে কিন্তু বতাহে যেনেকৈ আমাৰ কথা নুহুনে ঠিক আছে মন গলে আহি যায় তেনেকৈ প্ৰবলেমও আমাৰ জীৱনত যিকোনো সময়ত আহিব পাৰে। সেই কাৰণে আমি নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগে সদায় ফাইনান্সিয়ালি ফিজিক্যালি মেন্টালি অৰ্থাৎ শাৰীৰিকভাৱে মানসিকভাৱে আৰু আৰ্থিকভাৱে আমি নিজকে সদায় ষ্ট্ৰং কৰি ৰাখিব লাগে ঠিক আছে। আমাৰ বাড়িঘৰ একেবাৰে ষ্ট্ৰংলি বনাব লাগে যাতে বতাহে কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। অৰ্থাৎ আমি নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগে ফিজিক্যালি মেন্টালি ফাইনান্সিয়ালি সকলো ফালৰ পৰা আমি নিজকে ষ্ট্ৰং কৰি ৰাখিব লাগে যাতে এই প্ৰবলেম বিলাকে আমাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে ঠিক আছে। যেনেকৈ নেকি বতাহে সৰুকৈ জ্বলি থকা জুইক নুমাই পেলাই কিন্তু বন জুইক আৰু মানে ডাঙৰ কৰি তোলে ঠিক আছে। তেনেকৈ মানে প্ৰবলেম বিলাকে যিবিলাক উইকস মানুহ আছে দুৰ্বল মানুহ ঠিক আছে দুৰ্বল ঘৰ দুৰ্বল মানুহ যিকোনো দুৰ্বল বস্তু কি কৰিব পাৰে বতাহে যেনেকৈ হেৰি কৰি দিয়ে ভাঙি চুৰমাৰ কৰি পেলাই তেনেকৈ প্ৰবলেমছেও সৰু মানে দুৰ্বল মানুহ বিলাকক প্ৰবলেমছেও কি কৰিব পাৰে একেবাৰে ভাঙি চুৰমাৰ কৰি দিব পাৰে। অৰ্থাৎ মানসিকভাৱে ভাঙি চুৰমাৰ কৰি দিব পাৰে আৰু ডাঙৰ প্ৰবলেম আহিলে ফাইনান্সিয়ালিও হেৰি কৰিব পাৰে। মানে প্ৰবলেমছ বিভিন্ন ক্যাটেগৰী হ'ব পাৰে ন। কিছুমান প্ৰবলেমছে ডাইৰেক্ট মানসিকভাৱে আঘাত কৰে কিছুমান একেবাৰে ফিজিক্যালি আঘাত কৰে কিছুমান আৰ্থিকভাৱে আঘাত কৰে ন। তো সেইকাৰণে আমি সকলো ফালৰ পৰা ষ্ট্ৰং হৈ থাকিব লাগে তেতিয়া এই প্ৰবলেম বিলাকে আমাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে
এই প্ৰবলেমবিলাকে আৰু আমাক ষ্ট্ৰং কৰি তুলিব কাৰণ আমি যেতিয়া কোনো এটা প্ৰবলেম সলভ কৰিব পাৰিম তেতিয়া আমি এইটো জানিম যে এনেকুৱা প্ৰবলেম লাইফত আহিলে কেনেকৈ এনেকুৱা ধৰণৰ প্ৰবলেম সলভ কৰিব লাগে ঠিক আছে এই কথাবিলাক আমি জানিম সেইকাৰণে আমি সদায় ষ্ট্ৰং হৈ থাকিব লাগে সকলো ফালৰ পৰা যাতে এই প্ৰবলেমবিলাকে আমাৰ ক্ষতি কৰিব নোৱাৰে সেইকাৰণে ৰাইটাৰে কৈছে মানে ৰাইটাৰে ইয়াত গড় চৰ একেবাৰে সব ষ্ট্ৰংলি বনাবলৈ কৈছে তাৰ মানে কবি ইয়াত মানে মেছেজ দিব বিচাৰিছে যে ফিজিক্যালি মেন্টালি ফাইনান্সিয়ালি সকলো ফালৰ পৰা যাতে মানুহবিলাক হেৰি হৈ যায় ষ্ট্ৰং হৈ যায় যাতে ঠিক আছে ইয়াত দিছে গ্লোসাৰী মানে কি শব্দকোষ ভোকাবুলাৰী ঠিক আছে ইয়াত কিছুমান শব্দ দিছে পকিং ফান অৰ্থাৎ মেকিং ফান অফ সামথিং ঠিক আছে মানে কিবা বস্তু বা কোনোবা মানুহৰ মজাক উৰোৱা বা কোনোবাক লৈ ধেমালি কৰা আৰু ৰাফটাৰ্ছ স্লোপিং বিমছ সাপোর্টিং এ রুফ ঠিক আছে মানে পিলার্স বুলি ক'ব পাৰা মানে চাল এটাক ওপৰত থিয় কৰি ৰখাবৰ কাৰণে যে খুঁটিবিলাক থাকে সেইবিলাকক বুজাইছে আৰু উইনো মিন্স কি উইনিং কৰা তোমালোকে নিশ্চয় দেখিছা ক্লাছ 6ত আমি পাই আহিছোঁ উইনিং কৰা মানে জৰা প্ৰক্ৰিয়া যোনটোৰ সহায়ত মানে হেৰি কৰা হয় শস্যবিলাক মানে পৰিষ্কাৰ কৰা হয় ঠিক আছে তাৰপিছত চোৱা এইটো অৰ্থ পঢ়ি ল'বা তোমালোকে blow grain free of chaff separate grain from husk by blowing on it ঠিক আছে তো এতিয়া আমি কি কৰিম কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰিম ঠিক আছে কোৱেশ্চন বিলাক একেবাৰে ইজি হয় ঠিক আছে গতিকে হেকলৈকে চাই থাকিবা তোমালোকে আৰু গুটিকেইটা প্ৰশ্ন উত্তৰ লিখি ল'বা আমি একেবাৰে ইয়ালৈকে যিমান কেইটা প্ৰশ্ন দিছে গুটিকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰিম ইয়াত তোমালোকক দুনিয়া এটা কথা দিছে এটো হেকত তোমালোকক বুজাই দিম ঠিক আছে তো বলা আমি প্ৰশ্ন উত্তৰবিলাক আলোচনা কৰা আৰম্ভ কৰোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে হোৱাট আৰ দ্য থিংস দ্য উইণ্ড ডাজ ইন দ্য ফাৰ্স্ট ষ্টেঞ্জা ঠিক আছে তাৰ মানে কবিতাটোৰ প্ৰথম ষ্টেঞ্জাত বা প্ৰথম শাৰীত বতাহে কি কৰে ঠিক আছে তো তোমালোকে ইয়াৰ উত্তৰত লিখিবা দ্য উইণ্ড ব্ৰেক্স দ্য শাটাৰ্ছ অফ দ্য উইণ্ডোজ স্কেটাৰ্ছ দ্য পেপাৰ্ছ throws down the books from the shelves tears their pages and brings ruin ঠিক আছে কবিতাটোৰ প্ৰথম ষ্টেঞ্জাত কি কৰে বতাহে খিৰকি শাটাৰ্ছ বিলাক ভাঙি পেলাই ঠিক আছে কিতাপবিলাক একেবাৰে হিচৈটো কৰি পেলাই আৰু আলমাৰীৰ পৰা কিতাপবিলাক তলত পেলাই দিয়ে কিতাপবিলাকৰ পাতবিলাক ছিঙি পেলাই আৰু লগতে কি কৰে বৰষুণ আনে ঠিক আছে মানে যেতিয়া বতাহ আহে তেতিয়া বৰষুণ আহে লগতে ন কেতিয়াবা সদায় নহয় আৰু ওকে নেক্সট কোৱেশ্চন হৈছে তোমালোকৰ যে have you seen anybody winnow grain at home or in the paddy field what is the word in your language for winnowing what do people use for winning give the words in your language if you know them ঠিক আছে ইয়াত তোমালোকক খুদিছে যে কেতিয়াবা তোমালোকে হেৰি উইনিং কৰা দেখিছানে গৰত বা ধান খেতিত ধাননি পথাৰত তো যেহেতু তোমালোক অসমত থাকা অসমত বহুত ধান খেতি কৰা হয় মেবি তোমালোকে নিশ্চয় দেখিছা উইনিং কৰা মানে কি জৰা প্ৰক্ৰিয়া দ্বাৰা কি কৰা হয় মই তোমালোকক কৈছোই ঠিক আছে ধান আৰু ধানৰ লগত থকা যিবিলাক হাস্ক থাকে অৰ্থাৎ কি বুলি কয় যিবিলাক সুসা থাকে ঠিক আছে যিবিলাকৰ ভিতৰত চাউল নাথাকে এইবিলাক অলপ পাতল থাকে যেতিয়া ওপৰৰ পৰা এইবিলাকক হেৰি কৰি দিয়া হয় তেতিয়া বতাহে পাতলবিলাকক অলপ সিপাৰেট কৰি দিয়ে কবিয়ে এই উইনো শব্দটো এইকাৰণে ব্যৱহাৰ কৰিছে কাৰণ যেতিয়া আমাৰ লাইফত প্ৰবলেম আহে তেতিয়া ষ্ট্ৰং মানুহবিলাক আৰু কমজোৰ মানুহবিলাক সেই প্ৰবলেমবিলাকে সিপাৰেট কৰি পেলাই ঠিক আছে এই যিবিলাক ষ্ট্ৰং মানুহ আছে এইবিলাকে প্ৰবলেমবিলাক দুনিয়াকৈ ফেস কৰিব পাৰে কিন্তু যিবিলাক কমজোৰি মানুহ আছে উইক মানুহ আছে তেওঁলোক কি হৈ যায় একেবাৰে ভাঙি পৰে ঠিক আছে তো হেতু কাৰণে কবিয়ে ইয়াত কি কৰিছে উইনো শব্দটো ইউজ কৰিছে সিপাৰেশনক দেখাবৰ কাৰণে মানে ষ্ট্ৰং মানুহ আৰু উইক মানুহৰ মাজৰ সিপাৰেশনটো দেখাবৰ কাৰণে ঠিক আছে তো তোমালোকক খুদিছে যে উইনো কৰা যে হয় অৰ্থাৎ জৰা যে হয় ইয়াত কি ব্যৱহাৰ কৰা হয় জৰা হেৰি ডালা ব্যৱহাৰ কৰা হয় চালনী ব্যৱহাৰ কৰা হয় কুলা ব্যৱহাৰ কৰা হয় ন তো হেতুই তো আনসাৰ কৰিব লাগে ধুনিয়াকৈ তো তোমালোকে এদৰে আনসাৰ কৰিবা yes I have seen people winning grain at home as well as in the paddy field হয় মই ঘৰতে আৰু ধান খেতিটো কি কৰিছো উইনিং কৰি থকা দেখিবলৈ পাইছো ঠিক আছে অৰ্থাৎ যাই থকা দেখিবলৈ পাইছো ইন আৱাৰ আসামিজ ল্যাঙ্গুৱেজ আমাৰ আসামিজ ল্যাঙ্গুৱেজত the word winning is called jar ঠিক আছে উইনিংক কি বুলি কোৱা হয়
যাৰ বুলি কোৱা হয় আছামিজ ল্যাঙ্গুৱেজত এণ্ড উইনোয়িং পিপল এণ্ড ফৰ উইনোয়িং আৰু উইনোয়িং কৰিবৰ কাৰণে পিপল ইউজ কুলা অৰ ডলা মানুহে কি কৰে কুলা আৰু ডলা ব্যৱহাৰ কৰে ওকে তো এইখিনিও শেষতে লিখি দিবা ঠিক আছে উইনোয়িং কৰিবৰ কাৰণে কি ব্যৱহাৰ কৰে বা জাৰিবৰ কাৰণে কি ব্যৱহাৰ কৰে তোমালোকক সুধিছে নহয় প্ৰশ্নটো তোমালোকে লিখিবা এণ্ড ফৰ উইনোয়িং পিপল ইউজ কুলা অৰ ডলা ঠিক আছে কুলা বা ডলা ব্যৱহাৰ কৰে কুলা আৰু ডলা দুয়োটাই ব্যৱহাৰ কৰে ঠিক আছে এতিয়া ষ্টুডেণ্টছ কুৱেশ্যন 3 চোৱা কুৱেশ্যন 3 তোমালোকক সুধিছে হোৱাট ডাজ দ্য পয়েট সে দ্য উইণ্ড গড উইনছ ঠিক আছে অৰ্থাৎ কবিয়ে কি কৈছে মানে বায়ুদেৱতাই কি কৰে বুলি মানে বায়ুদেৱতাই কি পৃথক কৰি পেলায় বা কি সিপাৰেট কৰি পেলায় বা কি জাৰি পেলায় বুলি কবিয়ে কৈছে ঠিক আছে বায়ুদেৱতাই কি উইনিং শব্দ উইনছ শব্দটোৰ দ্বাৰা বেছিকেলি সিপাৰেট কৰাকে বুজাইছে ঠিক আছে বা জাৰি পেলোৱাকে বুজাইছে জাৰি পেলোৱাৰ দ্বাৰা মানে সিপাৰেট কৰোৱাকে বুজাইছে ঠিক আছে সিপাৰেট কৰাকে বুজাইছে ওকে পাৰ্থক্য বুজাইছে আৰু ষ্ট্ৰং আৰু উইক বস্তুৰ মাজৰ ঠিক আছে তো উইণ্ড গড তাৰমানে বায়ুদেৱতা ঠিক আছে দ্য পয়েট সেজ দ্য উইণ্ড গড উইনোজ এণ্ড ক্ৰাশেছ এভৰিথিং উইক ফ্ৰেইল হাউচেছ ডোৰ্ছ ৰাফটাৰ্ছ উড বডিজ লাইভছ এণ্ড ইভেন হাৰ্টছ ঠিক আছে ইয়াত কবিয়ে কৈছে যে বায়ুদেৱতাই কি কৰে বায়ুদেৱতাই ষ্ট্ৰং বস্তুবিলাক আৰু কি কৰে দুৰ্বল বস্তুবিলাকক সিপাৰেট কৰি পেলায় ওকে আৰু যিবিলাক হেৰি আছে ফ্ৰেইল শব্দটোৰ কি কৰা হয় বেছিকেলি কমজোৰ বস্তু বুজোৱা হয় ফ্ৰেইল হাউচেছ অৰ্থাৎ কমজোৰ ঘৰ ফ্ৰেইল ডোৰ্ছ কমজোৰ দৰৱাজাবিলাক ৰাফটাৰ্ছ কমজোৰ ৰাফটাৰ্ছবিলাক উড অৰ্থাৎ কাঠ বডিজ লাইভছ এণ্ড ইভেন হাৰ্টছ ঠিক আছে যিবিলাক কমজোৰ বস্তু আছে সেইবিলাকক কি বুলি কৰি পেলায় ক্ৰাছ কৰি পেলায় একেবাৰে ধ্বংস কৰি পেলায় ঠিক আছে আৰু কি কৰে উইনছ কৰি পেলায় অৰ্থাৎ জাৰি পেলায় তাৰমানে যিবিলাক দুৰ্বল আৰু যিবিলাক ভাল ষ্ট্ৰং সেইবিলাকক পৃথক কৰি পেলায় ঠিক আছে নেক্সট 4 নম্বৰ তোমালোকক সুধিছে হোৱাট শুড উই ডু টু মেক ফ্ৰেণ্ডছ উইথ দ্য উইণ্ড হোৱাট শুড উই ডু টু মেক ফ্ৰেণ্ডছ উইথ দ্য উইণ্ড ঠিক আছে তো উইণ্ডৰ সৈতে অৰ্থাৎ বতাহৰ সৈতে আমি কিয় ফ্ৰেণ্ডশ্বিপ কৰিব লাগে বা বতাহক আমি কিয় ফ্ৰেণ্ড বনাই ল'ব লাগে ঠিক আছে বতাহক আমি তেতিয়াই ফ্ৰেণ্ড বনাব পাৰিম যেতিয়া আমি ফিজিক্যালি মেন্টালি ষ্ট্ৰং হ'ম বতাহক ফ্ৰেণ্ড বনোৱাৰ কথা মানে কি প্ৰবলেমছক ফ্ৰেণ্ড বনোৱাৰ কথা কৈছে ঠিক আছে আমাৰ লাইফত যে চেলেঞ্জেছবিলাক আহি থাকে সেইবিলাকক ফ্ৰেণ্ড বনোৱাৰ কথা কৈছে ইয়াত বেছিকেলি ৰাইটাৰে ঠিক আছে লিখকে তো বতাহক কি হয় বতাহক আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰিম কাৰণ বতাহে আমাক গৰমত হিট দিয়ে ঠিক আছে মানে ঠাণ্ডা আনি দিয়ে ওকে বতাহৰ কাৰণে বৰষুণ পৰে মানে বতাহে বৰষুণ লগত লৈ আহে ঠিক আছে বতাহ ইউজ কৰি আমি আজিকালি ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰি আছোঁ তাৰ মানে বতাহক আমি ইউজ কৰিব জানিলে আমি তাৰ পৰা বেনিফিট লাভ কৰিব পাৰিম কিন্তু এই বতাহেই যোনে বতাহ ইউজ কৰিব নোৱাৰে ঠিক আছে যি মানে দুৰ্বল হয় যাৰ গড় বাৰী কমজোৰ হয় ঠিক আছে উইক হয় তেওঁৰ কাৰণে বতাহ বহুত ডাঙৰ প্ৰবলেম ঠিক আছে তো আমি বতাহক কিয় ফ্ৰেণ্ড বনাব লাগে কাৰণ বতাহক যদি আমি ফ্ৰেণ্ড নবনাওঁ তেতিয়া বতাহে আমাৰ ক্ষতি কৰিব আৰু বতাহক ফ্ৰেণ্ড বনাবলৈ আমি কি কৰিব লাগিব আমি ফিজিক্যালি মেন্টালি ষ্ট্ৰং হ'ব লাগিব ঠিক আছে তাৰমানে আমি প্ৰবলেমছবিলাকক ফ্ৰেণ্ড বনাবৰ কাৰণে আমি প্ৰবলেমছবিলাকৰ পৰা বিভিন্ন ধৰণৰ কথা শিকিব পাৰি কেতিয়াবা এনেকুৱা প্ৰবলেমছ আছে কিছুমানক ধ্বংস কৰি থৈ যায় কিন্তু কিছুমানক ৰজা বনাই থৈ যায় মানে কিছুমানক একেবাৰে ধনী নামি দাহি বনাই থৈ যায় আৰু ঠিক আছে তো এনেকুৱা কিছুমান প্ৰবলেমছ আছে ঠিক আছে সেইকাৰণে আমি সদায় প্ৰবলেমক ফেচ কৰা শিকিব লাগিব ওকে we should build strong homes fix the doors firmly make our bodies strong and make our hearts steadfast ঠিক আছে নেক্সট পাছত তোমালোকক দিছে what do the last 4 lines of the poem mean to you ঠিক আছে কবিতাটোৰ শেষৰ 4টা লাইনে তোমালোকক কি ক'ব বিচাৰে হেতু তোমালোকক দিছে wind destroys the weak but makes the strong grow stronger ঠিক আছে যেনেকৈ নেকি সৰু জুই কি কৰিব পাৰে বতাহে সৰু জুইক নুমাই পেলাই কিন্তু ডাঙৰ জুই যদি হয় যেনেকৈ নেকি বনজুই তো বনজুই
যেতিয়া জ্বলি থাকে তেতিয়া যদি বতাহ আহে তেতিয়াহ'লে সেই বনজুইক আৰু ডাঙৰ কৰি তুলিব কিন্তু সৰুকৈ যদি জুই জ্বলি থাকে কিন্তু সেই জুই কি কৰিব ষ্ট্ৰং বতাহে নুমাই পেলাব তাৰমানে কি তাৰমানে যিবিলাক ষ্ট্ৰং মানুহ আছে সেইবিলাকক প্ৰব্লেমছে আৰু ষ্ট্ৰং বনাই থৈ যায় কিন্তু যিবিলাক দুৰ্বল আছে সেইবিলাকক আৰু দুৰ্বল কৰি থৈ যায় ঠিক আছে সেইকাৰণে আমি সদায় ফিজিকেলি মেণ্টেলি ফাইনেন্সিয়েলি সকলো ফালৰ পৰা আমি ষ্ট্ৰং হ'ব লাগে ঠিক আছে নেক্সট আছে how does the poet speak to the wind in anger or with humor you must also have seen or heard of the wind crumbling leaves what is your response to this is it like the poets ঠিক আছে এটা তোমালোকক সুধিছে মানে কবিয়ে উইন্ডৰ সৈতে কেনেকৈ কথা পাতিছে খঙত নে অলপ হাস্যৰ ৰখেৰে ওকে আৰু তাৰপিছত তোমালোকক কৈছে তোমালোকে নিশ্চয় বতাহে গটোৱা দংহ বতাহে কেনেকৈ জীৱক দংহ কৰি থৈ গৈছে দংহ কৰিছে এইবিলাক তোমালোকে নিশ্চয় দেখিছা তো এইটোৰ ওপৰত তোমালোকৰ ৰেসপন্স কি সহাৰি তোমালোকৰ কবি নিচিনাই নেকি ঠিক আছে সুধিছে তোমালোকে উত্তৰ লিখিবা the poet speaks to the wind with humor yes I have seen the wind crumbling leaves ঠিক আছে বতাহে জীৱন দংহ কৰা আমি দেখিছো মানে যেটো I will লিখিবা তাৰমানে মই দেখিছো ঠিক আছে okay my response is also like the poet মোৰ ৰেসপন্স কবি নিচিনাই কবি যেনেকৈ ৰেসপন্স কৰিছে মোৰ ৰেসপন্স তেনেকুৱাই কবি কেনেকৈ ৰেসপন্স কৰিছে কবিয়ে কৈছে কবি মানে প্ৰথমে কি কৈছে প্ৰবলেমছক অৰ্থাৎ বতাহক কি কৈছে লাহে লাহে আহিবলৈ কৈছে কিন্তু বতাহে শুনে জানো কবিৰ কথা শুনিছে জানো শুনা নাই প্ৰবলেমছ আহিবই বতাহ আহিবই সেই কাৰণে আমি হেবিলাক ফেস কৰিবৰ কাৰণে ফিজিক্যালি মেন্টালি ফাইনান্সিয়ালি সকলো ফালৰ পৰা ষ্ট্ৰং হ'ব লাগিব কবি আমাক এইটোৱে মেছেজ দিব বিচাৰিছে ঠিক আছে In this poem, the poet actually wants to convey the message to the readers that we should make strong things so that the wind can't harm us. ঠিক আছে এইখিনি ধুনীয়াকৈ তোমালোকে লিখি দিবা এতিয়া বলা নেক্সট কি আছে চাও ইয়াত তোমালোকক দিছে তোমালোকক কৈছে যে তোমালোকে যে কবিতাটো পঢ়িলা উইন্ড নামৰ কবিতাটো এটো অৰিজিনালি তামিল ভাষাত লিখা হৈছিল তাৰ পিছত ইংলিছত কি কৰিছে ট্ৰান্সলেট কৰা হৈছে তো তোমালোকৰ ল্যাঙ্গুৱেজত এনেকুৱা কোনো কবিতা আছে নেকি অবভিয়াসলি আছে আসামিছত তেনেকুৱা বহুত কবিতা আছে ঠিক আছে তো হেতু তোমালোকক সুধিছে তোমালোকে লিখিবা ইয়েস আমাৰ ল্যাঙ্গুৱেজত এনেকুৱা কবিতা আছে ওকে সো নেক্সট ওয়া তোমালোকক এটা হেৰি দিছে metaphorical statement দিছে ইয়াত চোৱা কি কৈছে the tree on the mountain takes whatever the weather brings if it has only choice at all it is in putting down roots as deeply as possible ঠিক আছে মাউন্টেনৰ ওপৰত অৰ্থাৎ পৰ্বতৰ ওপৰত যদি এটা গছ থাকে তেতিয়াহলে সেই গছটোলৈ বতৰে যেনেকুৱা পৰিবেশ লৈ যাব অৰ্থাৎ জুন দিনা বতাহ বলিব হেতু সহ্য কৰিব লাগিব যেতিয়া বৰষুণ পৰিব হেতু সহ্য কৰিব লাগিব যেতিয়া ধুমুহা আহে হেতু সহ্য কৰিব লাগিব যেতিয়া ভূমিকম্প আহে হেতু সহ্য কৰিব লাগিব জাস্ট গছৰ এটাই চইচ আছে আৰু হেতু হৈছে তেও এটা কামই কৰিব পাৰে আৰু হেতু হৈছে কি তেওঁৰ যি হিপা আছে হেতুক যিমান তললৈ সম্ভৱ হিমান তললৈ মানে লৈ যোৱা ঠিক আছে এইটো কথা লিখিছে কোনে কুৰি টেন বুমে ঠিক আছে তো ইয়াৰ দ্বাৰা মানে তোমালোকে এটা কথা হেৰি কৰিব পাৰা মানে কিছুমান জিনিস আছে কিছুমান বস্তু আছে যোনবিলাকৰ ওপৰত আমাৰ কোনো কন্ট্ৰোল নাই ঠিক আছে যেনে কোনি কি প্ৰবলেমছ জিন্দিগিত লাইফত প্ৰবলেমছ আহিয়ে থাকিব আমি হেবিলাক সলভ কৰা বা হেবিলাকৰ মুখামুখি হোৱাৰ নিচিনাকৈ আমি নিজকে ষ্ট্ৰং বনাব লাগিব ফিজিক্যালি মেন্টালি সকলো ফালৰ পৰা শাৰীৰিকভাৱে মানসিকভাৱে আৰ্থিকভাৱে ঠিক আছে আমি মানে যোনটো কৰিব পাৰি হেতু কৰিব লাগিব আৰু যোনটো আমাৰ হাতত নাই ঠিক আছে যোনটো আমি কন্ট্ৰোল কৰিব নোৱাৰি যোনটো আমি কৰিব নোৱাৰি যোনটো আমাৰ হাতত নাই যোনটো নেচাৰেলি হয় হেতুটো হ'বই আৰু আমি যেটো কৰিব পাৰি হেতু আমি কৰিব লাগিব মানে ঠিক আছে হেতুই তো স্টুডেন্টস 6 নম্বৰৰ উত্তৰটো মই স্ক্ৰিনত দি দিছিলো তোমালোকে মেবি চাই লিখি লৈছা তো তোমালোকৰ যেটো নেক্সট ভিডিও হ'ব হেতু তোমালোকৰ 3 নম্বৰ চেপ্টাৰটোৰ ওপৰত হ'ব দা লিটল গাৰ্ল হেতু চেপ্টাৰৰ ওপৰত তো চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিয়া জুনে জুনে কৰা নাই আৰু জুনে জুনে কৰি থৈছা বহুত বহুত ধন্যবাদ আৰু 3 নম্বৰৰ চেপ্টাৰৰ ভিডিও তোমালোকে ডেসক্ৰিপচনত পাই যাবা আৰু প্লে লিষ্টত গলে তাতো পাবা ঠিক আছে তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিওটো মিলাইছিলে আজি ভিডিওটো চাবৰ তোমালোক সকলোকে বহুত বহুত ধন্যবাদ